নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। অসমৰ মহিলাসকলৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অসমৰ মহিলাসকলৰ এতিয়া ঋণ মাফ কৰিব অসম চৰকাৰে। এটা বিৰাটেই ভাল খবৰ ওলাইছে অসমৰ মহিলাসকলৰ কাৰণে। আপোনাৰ ঘৰতো নিশ্চয় মহিলা আছে, তো আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। মই আজি আপোনালোকক এইটো ভিডিঅ'ত সমস্ত কথাবোৰ জনাই যাম। তো মই শ্ৰী প্ৰাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে যেতিয়া নেকি বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ চলাই আছিলে, তেখেতে এটা অসমৰ ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকক মই মাইক্ৰ' ফাইনেন্সৰ ঋণ সম্পূৰ্ণৰূপে আপোনালোকক মাফ কৰি দিম। কিন্তু তাৰ পাছতো জানো মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰিলে অসম চৰকাৰে? নাই কৰা। এতিয়া পৰ্যন্ত মাইক্ৰ' ফাইনেন্সৰ ঋণ সম্পূৰ্ণৰূপে মাফ কৰা নাই। কিছু মহিলাৰ মাফ কৰিছে, কিন্তু সকলোবিলাক মহিলাৰ মাফ নাই কৰা। যদি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে নকলেহেঁতেন যে মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰি দিম বুলি, তেতিয়া হয়তো মহিলাসকলে মাইক্ৰ' ফাইনেন্সৰ ঋণ সময়মতে ঘূৰাই থাকিলেহেঁতেন। কিন্তু তেওঁলোকে এটা আশা পালে, তেওঁলোকে এটা হোপ পাই গ'ল যে অসম চৰকাৰে ঘূৰাই দিব, যাৰ কাৰণে তেওঁলোকে পইচাসমূহ নুঘূৰোৱা হ'ল। তো সেইটো পাছৰ কথা। এতিয়া কিছু মহিলাক পইচাসমূহ দিলে, কিছু মহিলাক ক্লিয়াৰ চাৰ্টিফিকেট দি দিলে, কিন্তু সকলো মহিলাই এতিয়া পৰ্যন্ত মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা মুক্ত হ'ব পৰা নাই। এতিয়াও মাইক্ৰ' ফাইনেন্সৰ এজেণ্টবিলাকে আহি মহিলাসকলক হাৰাশাস্তি কৰি আছে। এতিয়া আকৌ আহি আছে নিৰ্বাচন, আকৌ আহি আছে পঞ্চায়ত নিৰ্বাচন, আকৌ আহি আছে ২৬ৰ বিধানসভা নিৰ্বাচন। পঞ্চায়ত নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে আকৌ এবাৰ ঘোষণা কৰিছে যে এতিয়া যিসকল মহিলাই নেকি মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা মুক্ত হ'ব পৰা নাই, সেইসকল মহিলাক এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা এই ডিচেম্বৰ মাহত মুক্ত কৰিব বুলি জনাইছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে জনোৱা অনুসৰি এইবাৰ 78,046 গৰাকী মহিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা মুক্ত কৰিব, আৰু যাৰ কাৰণে প্ৰায় 223.26 কোটি টকা ধাৰ্য কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। মানে যিসকল মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা মুক্তি লাভ কৰিব পৰা নাই, সেইসকল মহিলাক মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা মুক্তি দিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। এতিয়া কিমান মহিলাই মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ থৈছে সেইটোৰ বিষয়ে নাজানো। আপোনালোকৰ ঘৰতো মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈ ৰাখিছে নেকি, সেইটো কমেণ্ট এটা কৰি জনাব। কিন্তু তাৰ লগতে আৰু এটা খবৰ ওলাইছে আয়ুষ্মান ভাৰত কাৰ্ডৰ ওপৰত। তো আয়ুষ্মানৰ বিষয়টো আপোনালোকে নিশ্চয় জানে। আপোনাৰ যদি আয়ুষ্মান কাৰ্ড থাকে, তেন্তে আপোনালোকে প্ৰাইভেট চিকিৎসালয়ত চিকিৎসা কৰিব পাৰে একেবাৰে বিনামূলীয়াকৈ। কিন্তু আপুনি যদি বৰ্তমান সময়ত আয়ুষ্মান কাৰ্ড লৈ প্ৰাইভেট চিকিৎসালয়ত চিকিৎসা কৰিবলৈ যায়, তেন্তে আপোনাক চিকিৎসা নকৰে। কিয় বাৰু জানেনে? কাৰণ খবৰ লোৱা অনুসৰি অসম চৰকাৰে বৰ্তমান সময়ত প্ৰায় 400 কোটি টকা দিবলৈ আছে প্ৰাইভেট চিকিৎসালয়সমূহক। এই আয়ুষ্মান কাৰ্ডৰ চিকিৎসা কৰা প্ৰাইভেট হস্পিটেলসমূহক এতিয়া 400 কোটি টকা দিবলৈ আছে অসম চৰকাৰে, কিন্তু তাৰ পাছতো সেই পইচাসমূহ মুকলি কৰি দিয়া নাই। অকল সেয়াই নহয়, জল জীৱন মিছন আঁচনিৰ কথা হয়তো আপোনালোকে নিশ্চয় জানে। বৰ্তমান সময়ত আমাৰ অসমত জল জীৱন আঁচনি বন্ধ পৰি আছে। জল জীৱন আঁচনিৰ যিসকল ঠিকাদাৰ, তেওঁলোকক পইচাসমূহ দিয়া নাই অসম চৰকাৰে, তেওঁলোকৰ পইচাসমূহ মোকলাই দিয়া নাই অসম চৰকাৰে, যাৰ কাৰণে নেকি জল জীৱন মিছন আঁচনি পৰি আছে। কি প্ৰয়োজন? পানী প্ৰয়োজন, পানীটো আমাক প্ৰয়োজন। স্বাস্থ্য, এই বস্তুটো আমাক বিৰাটেই প্ৰয়োজন। এই দুটা বস্তু অসম চৰকাৰে বৰ্তমান সময়ত লটকাই ৰাখিছে, কিন্তু তাৰ পৰিৱৰ্তে অৰুণোদয় আঁচনি, তাৰ পৰিৱৰ্তে এই আপোনাৰ মাইক্ৰ' ফাইনেন্সৰ ঋণ ৰেহাই, তাৰ পৰিৱৰ্তে এই কিবা আঁচনি, মইনা নিযুত আঁচনি, এইবিলাকত পইচা খৰচা কৰি আছে অসম চৰকাৰে। একজেক্টলি কৰিব লাগিছিলে কোনটো? প্ৰথমে কৰিব লাগিছিলে পানীটো, বিশুদ্ধ পানী সকলোকে দিয়াৰ ব্যৱস্থা কৰিব লাগিছিলে অতি সোনকালে। দ্বিতীয়তে হৈ গ'ল যে স্বাস্থ্য, যিটো নেকি প্ৰাইভেট বিদ্যালয়ত বিনামূলীয়া স্বাস্থ্যৰ ব্যৱস্থা কৰিছিলে, সেইটো প্ৰকৃততে বিনামূলীয়া কৰি দিব লাগিছিলে, কিন্তু নকৰিলে। কিয় কৰিব? কিয়? 400 কোটি টকা যদি দি দিয়ে এইফালে দিব ক'ৰ পৰা? কাৰণ এইফালেহে আচল মেইন কথাটো আছে। যদি মহিলাসকলক মাইক্ৰ' ফাইনেন্সৰ ঋণখিনি মাফ কৰি দিব পাৰে নিৰ্বাচনৰ পূৰ্বে, তেনেহ'লে তেওঁলোকৰ ভোট বেংকত ভোট আহি যাব, হয়নে নহয়? গতিকে সেইবিলাক কিয় কৰিব? তো বন্ধু বান্ধৱীসকল, খবৰটোতো জানি আপোনালোকৰ আজি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। তো ইমানটোৱে আছিলে আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ। তো পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশা কৰিলোঁ। বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।